আপোনালোকে জানেনে আমাৰ অসমৰ বিখ্যাত তাৰোপৰি গোটেই বিশ্বৰ বিখ্যাত যি কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াক লৈ এটা নতুন বিতৰ্ক আৰম্ভ হৈছে আমাৰ অসমত আচলতে কাজিৰঙা নেশ্যনেল পাৰ্ক যি ESG জোন আছে 10 কিলোমিটাৰ আৰু এই 10 কিলোমিটাৰৰ পৰা কমাই আনি বৰ্তমান মাত্ৰ 1 কিলোমিটাৰ কৰিবলৈ বা 1 কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ এক নতুন প্ৰস্তাৱ ল'বলৈ গৈ আছে আৰু এই সিদ্ধান্তটো আচলতে এটা ভাল সিদ্ধান্ত নে বেয়া সিদ্ধান্ত আৰু ইয়াৰ আঁৰত কিবা ৰহস্য লুকাই আছে নেকি এই গোটেই কথাখিনি আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু এই যে সিদ্ধান্তটো লৈছে ইয়াৰ ফলত যি জীৱ-জন্তু আছে জীৱ-জন্তুৰ কিবা সমস্যাৰ সৃষ্টি হ'ব নেকি বা যি এই এলেকাত জনবসতিপূৰ্ণ এলেকা আছে কিছুমান য'ত মানুহে বাস কৰে তেওঁলোকৰ কিবা অসুবিধা হ'ব নেকি এই সকলোখিনি কথা আমি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিম গতিকে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিয়ক গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোতকৈ প্ৰথম কথাটো হ'ল যে আমি যে কৈ আছো কাজিৰঙা নেশ্যনেল পাৰ্ক কমাই দিয়া হৈছে বা 10 কিলোমিটাৰ বা 1 কিলোমিটাৰ যি হ্ৰাস কৰা হৈছে সেইটো আচলতে ডাইৰেক্টলি কাজিৰঙা নেশ্যনেল পাৰ্কখন কমাই বা সৰু কৰি দিয়া হোৱাটো একেবাৰে আচলতে এটা ভুল ধাৰণা প্ৰথম কথাটো হ'ল যে আমি তাৰ আগতে জানিব লাগিব ইকো সেনসিটিভ জোন ESG আচলতে এইটো হয় নেকি আমাৰ যি কাজিৰঙা নেশ্যনেল পাৰ্কখন আছে ই এটা এলেকা জুৰি বিস্তৃত হৈ আছে কিন্তু এই এলেকাটোৰ সাইডে আৰু এটা এলেকা আছে যেটো আমি ESG বুলি কওঁ বা ইকো সেনসিটিভ জোন বুলি কৰো আৰু যেটো 10 কিলোমিটাৰ ৰেডিয়াছত বিস্তৃত হৈ আছে কিন্তু এটা মূল কথা হ'ল যে এতিয়া যি নতুন প্ৰস্তাৱ ল'বলৈ গৈ আছে তাৰ মতে এই যি ESG 10 কিলোমিটাৰ জোনটো আছে আৰু এই ESG জোনটো আচলতে এনেকুৱা এটা জোন য'ত কোনো মানুহে কিবা এটা নিজৰ মতে কৰো কলে পটককে ঘৰ এটা বিৰাট ডাঙৰ বনাই দিব নোৱাৰে বা মই নিজৰ এটা ফেক্টৰী খুলিম বুলি ভাবিছো যদি তাত মই কৰিব নোৱাৰো বা তাত যি চৰকাৰী যি বন বিষয় বা কিবা কিবি এনেকুৱা ধৰণৰ আছে তেওঁলোকৰ দ্বাৰা এই এৰিয়াটো আচলতে চাই থকা হয় আৰু এৰিয়াটো আচলতে এটা ৰেষ্ট্ৰিক্টেড এৰিয়া হয় ইয়াত আপুনি যি মন যায় তাকেই কৰিব নোৱাৰে কিন্তু এনেকুৱা এটা এৰিয়া যিটো 10 কিলোমিটাৰ ৰেডিয়াছত বিস্তৃত হৈ আছে কিন্তু এতিয়া কথাটো হ'ল যে এই 10 কিলোমিটাৰ ৰেডিয়াছত বিস্তৃত হৈ থকা বাবে এই এলেকাটো আচলতে এটা বান্ধোনত বান্ধ খাই আছে বুলি কোৱা হৈছে আচলতে ইমান ডাঙৰ এটা ৰেষ্ট্ৰিক্টেড এৰিয়া হলে এই ওচৰৰ যি জনবসতিপূৰ্ণ এলেকা আছে সেই এলেকাটো আচলতে ডেভেলপমেন্ট হ'ব নাই পৰা বুলি কোৱা হৈছে মূলতঃ ইয়াৰ অৰ্থটো হ'ল যে আমি যে কৈ আছো নেশ্যনেল পাৰ্কখন ডাইৰেক্ট আচলতে কমাই দিয়া হৈছে বা সৰু কৰি দিয়া হৈছে এইটো আচলতে এটা ভুল বুলি ক'ব লাগিব কাৰণ ইয়াৰ যি বাহিৰত ESG বা ইকো সেনসিটিভ জোন আছে এই জোনটো আচলতে 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ এক প্ৰস্তাৱ ল'বলৈ গৈ আছে আৰু এইটো আচলতে কৰিলে ভাল হ'ব নে বেয়া হ'ব ইয়াত বহুতখিনি কথা হাঙৰি হুমাই আছে আচলতে এইটো এটা ইমান সহজ কথাও নহয় যে এই কাজিৰঙা নেশ্যনেল পাৰ্কখন সৰু কৰি দিয়া নাই কোনো কথা নাই কিন্তু তাৰ বাহিৰৰ এৰিয়াটো সৰু কৰিছে কিন্তু হে বুলি এৰি দিয়াও কথা নহয় কিন্তু ইয়াতো বহুতখিনি কথা হুমাই আছে কাৰণ তাৰ লগত ৰিলেটেড বহুত মানুহ তাত জনবসতি কৰি আছে বা ভিতৰৰ বহুত বেছি জীৱ-জন্তু আছে যিবোৰ আমাৰ বিশ্ববিখ্যাত যেনেকৈ এহিঙীয়া গড় আছে আচলতে এনেকুৱা ধৰণৰ পটককে এটা সিদ্ধান্ত ল'লে হয়তো জীৱ-জন্তুখিনিৰো অসুবিধা হ'ব পাৰে বা এই যি জনবসতিপূৰ্ণ এলেকা তাতো বহুত বেছি অসুবিধা হ'ব পাৰে আৰু এতিয়া কথাটো হ'ল যে ESG জোনত মানুহ থাকে নাই আচলতে ইকো সেনসিটিভ জোনত মানুহ থাকে নাই আৰু তাত মানুহ থাকে তাত জনবসতি আছে আৰু তাৰ পৰা এই যিটো কথাটো এই যি বিষয়টো তাৰ পৰাই আৰম্ভ হৈছে কাৰণ তাত মানুহ থাকে আৰু সেই যিটো 10 কিলোমিটাৰ ৰেডিয়াছত যিটো এটা বহল বিস্তৃত হৈ আছে এলেকাটো এই এলেকাটোত মানুহ থকাৰ বাবে এক নতুন এই বিষয়টো আহি পৰিছে যে 10 কিলোমিটাৰৰ পৰা আহি 1 কিলোমিটাৰ কৰি দিবলৈ এক নতুন প্ৰস্তাৱ আগবঢ়াইছে এইটো আচলতে কিয় হ'বলৈ পালে এতিয়া আমি সেই কথাটো আচলতে মেইন কথাটো পাতিবলৈ গৈ আছো আমি জানিব পৰা মতে গম পোৱা গৈছে যে এই যি বহল 10 কিলোমিটাৰ বিস্তৃত এলেকাত যি জনবসতি আছে এইটো আচলতে পৰে ইকো সেনসিটিভ জোন অৰ্থাৎ এটা ৰেষ্ট্ৰিক্টেড এৰিয়াত পৰে যেহেতু ই কাজিৰঙা নেশ্যনেল পাৰ্কৰ এটা বৰ্ডাৰ টাইপত মানে হাঙুৰি আছে ন ইয়াত গোটেই কাজিৰঙা নেশ্যনেল পাৰ্কখন এটা বেৰি থৈ দিছে সব পিনে 10 কিলোমিটাৰ ৰেডিয়াছত বেৰি থৈ দিছে এইটো এটা এলেকা হয় তাতে বহুতখিনি মানুহ বসবাস কৰে কিন্তু এই যেটো এলেকাটো এই এলেকাটো কোনোবাখিনিত নহয় কোনোবাখিনিত পিছ পৰি ৰৈছে কাৰণ এই এলেকাটো হৈছে এটা ৰেষ্ট্ৰিক্টেড এৰিয়া যেহেতু ইয়াত আপুনি নিজৰ মনৰ ইচ্ছামতে যি মন তাকেই কৰিব নোৱাৰে ইয়াত বহুতখিনি ৰেষ্ট্ৰিকশন থাকে বহুতখিনি ৰুলছ থাকে এই ফলো কৰিব লাগিব এইখিনি গতিকে এই আমি জানিব পৰা মতে বা গম পোৱা মতে
যি গম পাইছোঁ, যি ওপৰৰ পৰা তথ্য আহিছে, জানিব পৰা মতে এই যি এৰিয়াটো ডেভেলপমেণ্ট হোৱা নাই, এই ডেভেলপমেণ্টটো কৰিবৰ বাবে আচলতে এনেকুৱা ধৰণৰ কিছুমান প্ৰস্তাৱ ল'বলৈ আগবাঢ়ি গৈ আছে। কিন্তু এইখিনিতে এটা কথা যে এতিয়ালৈকে কিন্তু সেই ESG জোনটো কমোৱা হোৱা নাই, এতিয়ালৈকে কমোৱা হোৱা নাই। ইয়াৰ এক প্ৰস্তাৱ আগবঢ়াইছে আচলতে, হয়তো এইটো হ'বগৈ পিছত। কাৰণ মই ক'লোঁ ইয়াৰ কাৰণখিনি যে ডেভেলপমেণ্ট হ'বলৈ আচলতে এইটো এনেকুৱা ধৰণৰ আমি শুনিব পৰা মতে গম পোৱা গৈছে আচলতে। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহে যে এইটো কৰিলে সঁচাকৈ সেই এৰিয়াটোত ডেভেলপমেণ্ট হ'বনে, বা এইটো কৰিলে সঁচাকৈ কিবা সমস্যাৰ সৃষ্টি হ'ব নেকি, যে জীৱ জন্তুবিলাক আছে, যি তাৰ এৰিয়াৰ মানুহবিলাক আছে, কিবা সমস্যাৰ সৃষ্টি হ'ব নেকি? এতিয়া এই কথাখিনি আমি পাতোঁ আহকচোন। প্ৰথম এডভান্টেজ অৰ্থাৎ ইয়াৰ যি সুবিধাসমূহ হ'ল, এই সুবিধাসমূহ আমি প্ৰথমতে আলোচনা কৰোঁচোন। আচলতে চাওক, ডেভেলপমেণ্ট হ'ব বুলি কোৱা হৈছে যদিও, কিন্তু যিহেতু এই কাজিৰঙাৰ ছাইডৰ বৰ্ডাৰ বুলি কৈছোঁ মই, এই বৰ্ডাৰ হয়, গতিকে ইয়াত আপুনি হ'লেও যদিও ৰেষ্ট্ৰিক্টেড এৰিয়াৰ পৰা উঠাই দিয়ে, আপোনাৰ নৰ্মেল এৰিয়া বুলি ঘোষিত কৰি দিলে বাৰু, কিন্তু আপুনি নিজৰ মনৰ পৰা বা নিজেই যি কৰোঁ বুলি ক'লে বা নিজে ফেক্টৰী এটা খুলি দিওঁ ক'লে আপুনি তাত কৰিব নোৱাৰে, কাৰণ যিহেতু এটা ফৰেষ্ট এৰিয়া হয়। গতিকে তাৰ কোনো 100% গেৰাণ্টি নাই যে আপুনি সেইটো তাত কিবা এটা কৰিব পাৰিমেই। গতিকে এডভান্টেজ বুলি ক'লে আমি ফুলি 100% গেৰাণ্টি দি এইটো ক'ব নোৱাৰোঁ যে তাত কিবা এটা হ'বই। কিন্তু তাৰ ডিছএডভান্টেজো আছে, তাত বহুতখিনি সমস্যাও আছে। আমি চকুৰ আগত কিছুমান সমস্যা, এনেকুৱা সমস্যা দেখি আছোঁ। আচলতে আমি যি কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, আমাৰ এই যি ৰাষ্ট্ৰীয় উদ্যানখনৰ যেতিয়া আমাৰ বাৰিষা কাল আহে, যেতিয়া আমাৰ বানপানী হয় খুব, সেইটো সময়ত কাজিৰঙাৰ ভিতৰত কিছুমান এলেকাত পানী জমা হয়, বানপানী সৃষ্টি হয়। আৰু তেতিয়া কি হয়, আমাৰ যি জীৱ জন্তু আছে, জীৱ জন্তুবিলাক আচলতে ওখ ঠাইলৈ ঢাপলি মেলে। যেনেকৈ আচলতে বানপানী হ'লে সকলো মানুহ ওখ ঠাইলৈ যায়, তেনেকৈ জীৱ জন্তুবিলাকো ওখ ঠাইলৈ ঢাপলি মেলে। ঠিক তেনেদৰে যি কাজিৰঙাৰ পৰা ওলাই কিছুমান কাৰ্বি আংলঙৰ পাহাৰ ছাইডে যায়গৈ, বা তাৰ যি ছাইডৰ ESG যোনটো মই ক'লোঁ যে 10 কিলোমিটাৰলৈকে বিস্তৃত, এই এৰিয়াবোৰত সোমাই যায়। তেতিয়া এই এৰিয়াটো ৰেষ্ট্ৰিক্টেড হৈ পৰিলে, কাৰণ তাত জীৱ জন্তু আহি যাব পাৰে। কিন্তু যেতিয়া এই 10 কিলোমিটাৰ এৰিয়াটো কমাই 1 কিলোমিটাৰ থাকিব ESG জোন হিচাপে, কিন্তু তেতিয়া যদি সেইটো সময়ত বানপানী হয়, কিন্তু তেতিয়া যদি সেই জোনটোৰ পৰা ওলাই জীৱ জন্তুখিনি ওলাই যায়গৈ তাৰ পৰা, কিন্তু সেইটো ৰেষ্ট্ৰিক্টেড এৰিয়া যদি নহয়, তেতিয়া আচলতে জীৱ জন্তুবিলাকচোন মানুহৰ জনবসতিপূৰ্ণ এৰিয়াত সোমাই যাব। তাৰ দায়িত্ব আচলতে তেতিয়া কোনে ল'ব? আগতে দায়িত্ব ল'ব লাগিব তাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ থাকিব, কাৰণ এইটো এটা ESG জোন হয়, এটা ৰেষ্ট্ৰিক্টেড জোন হয়, ইয়াত চকু দিবলগীয়া হয়। ইয়াত যদি এইটো নৰ্মেলাইজ কৰি দিয়া হয়, যদি এই বস্তুটো উঠাই দিয়া হয় ৰেষ্ট্ৰিক্টেড এই ৰুলছবিলাক, তেতিয়া আচলতে বহুতখিনি মানুহৰ অসুবিধা হ'ব পাৰে। কিন্তু এডভান্টেজৰ কথা আহিলে, কিন্তু তাত কিন্তু 100% গেৰাণ্টি কোনো ক'ব নোৱাৰে যে এইটো এডভান্টেজ হ'ব। কিন্তু ডিছএডভান্টেজ কিছুমান আমাৰ চকুৰ আগত ওলাই আছে। গতিকে আপোনালোকৰ মনৰ পৰা কওক, যে কমেণ্ট বক্সত জনাওক যে এইটো আচলতে এডভান্টেজটো বেছি আছে নে ডিছএডভান্টেজটো বেছি আছে। আৰু আপোনালোকে কমেণ্টত এইটোও লিখক যে এই 10 কিলোমিটাৰ ৰেডিয়াছৰ পৰা আচলতে 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ বুলি শুনিব পৰা গৈছে। আচলতে 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰিলেও বা ৰিডিউচ কৰিলেও কিমান কিলোমিটাৰ আপোনালোকে আচলতে মনৰ পৰা বিচাৰে যে ধৰি লওক 5 কিলোমিটাৰমান হ'ব লাগে, তেতিয়া একো নাই। বা আপোনালোকে কমেণ্ট বক্সত জনাওকচোন, আপোনালোকৰ মতামতবোৰ জনাওক কমেণ্ট বক্সত। আৰু কমেণ্ট বক্সত আপোনালোকৰ মতামতবোৰ জানিব পাৰিলে এই কথাটো আচলতে বিস্তৃতভাৱে সকলোৰে কাণত পৰিব, সকলোৱে বস্তুটো বুজি পাব আচলতে কি হৈ আছে। আমি যে শুনি পালোঁ বুলি কাজিৰঙাখন আচলতে কমাই দিয়া হৈছে, এটা আধৰুৱাভাৱে কথাটো শুনি কিনে আমি যি টি এটা কৈ দিবতো নোৱাৰোঁ। এতিয়া মূলত কথাটো হ'ল যে কাজিৰঙা কমাই দিয়া হৈছে ক'লে ডাইৰেক্টটো ক'ব নোৱাৰোঁ যে কমাই দিয়া হৈছে, কাৰণ কাজিৰঙাখনক কমাই দিয়া হোৱা নাই। ইয়াৰ যি ESG জোন আছে, ইক' চেঞ্চিটিভ জোন আছে, তাকহে আচলতে কমাই দিয়া হৈছে। গতিকে কথাটো এনেকুৱা ধৰণৰ, আমি ওপৰতে একো এটা ক'ব নোৱাৰোঁ, আমি সেই বিষয়টোক আচলতে সমালোচনা কৰিব লাগিব। তেতিয়া আমি কথাখিনি গম পাম, বুজি পাই কিবা এটা আমি ক'ব পাৰোঁ। এতিয়া মই এই কথাখিনি দুই এটা তথ্য গোটাই মেলি এইখিনি ক'ব পাৰিছোঁ, হয়তো ইয়াত ক'ৰবাত দুই এটা খুটি নাটি থাকিবও পাৰে। কিন্তু তাৰ কথাটো হ'ল যে মই বাৰু মোৰ পিনৰ পৰা 100% মই আপোনালোকক সত্য বা 100% যিটো ফেক্ট সেইটো ক'বলৈ বিচাৰিছোঁ আপোনালোকক, বা সেইটো দিছোঁ মই আপোনালোকক।
সত্যটো কিন্তু তাৰে ভিতৰত দুই এটা খুটি নাটি থাকিব পাৰে সেইটো আমি আচলতে এইটো এটা এনেকুৱা ভিডিঅ' নহয় যে মই আপোনালোকক ক'ব বিচাৰিছোঁ এইটোৱে সত্য মোৰটোৱে সত্য এইটো এটা আমি আচলতে সমালোচনা কৰিছোঁ যে এইটো আচলতে হয় আছে কি আপোনালোকে কমেণ্টত মোক জনাওক মই কিবা এটা বুজি পাম যদি মই কিবা নজনা কথা এটা আছে বা আপোনালোকে যদি কিবা নজনা কথা এটা আছে হয়তো মোৰ পৰা বুজিব পাৰিছে কথাটো এনেকুৱা ধৰণৰ গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে অসমৰ যি জনগণ আছে সকলোৱে যাতে বস্তুটো বুজি পায় আৰু আমি যাতে সমালোচনা কৰিব পাৰোঁ আচলতে বস্তুটো ভাল হৈছে নে বেয়া হৈছে কথাটো সেনেকুৱা ধৰণৰ গতিকে আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ছাবস্ক্ৰাইব কৰিব লাগে পটককৈ কৰি ল'ব একো নাই গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমানখিনি আছিলে আৰু আচলতে কিছুমান ক'বলগীয়া বহুতখিনি কথা থাকে ইয়াৰ মাজতে কিন্তু আচলতে বহুত দীঘলীয়া হৈ যাব আৰু যদি কিবা প্ৰয়োজন হয় আমি পিছত সমালোচনা কৰিম আৰু গতিকে আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ কিছুমান কথা জানিব পাৰিম আৰু অন্য ধৰণৰ কিছুমান ভিডিঅ' পাব গতিকে ছাবস্ক্ৰাইব কৰি লওক বেল আইকনটো দবাই ল'ব আজিলৈ আহিছোঁ বন্ধুসকল ধন্যবাদ জয় অসম